হাওড়াঘাটত অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ নৱম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত। শ্ৰেষ্ঠ সাংবাদিক জান বৰা কুস্ম আদৰণি আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান। কাৰ্বি আংলং জিলাৰ হাওড়াঘাট ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহৰ প্ৰাংগণত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ নৱম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়। কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু হাওড়াঘাট আঞ্চলিক সমিতিৰ আতিথ্যত আয়োজন কৰা অধিৱেশনৰ কাৰ্যসূচী অনুসৰি পুৱাৰে পৰা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, দুপৰীয়া এখনি মুকলি সভা অনুষ্ঠিত হয়। ইপিনে মুকলি সভাতে বিগত 25 বছৰে অবিৰতভাৱে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া খবৰ কাকত আৰু MB লাইভ পৰ্টেল চেনেলকে ধৰি বিভিন্ন সংবাদ প্ৰতিষ্ঠানত সংবাদ পৰিৱেশন কৰি অহা জিলাখনৰ হাওড়াঘাটৰ জ্যেষ্ঠ সাংবাদিক জান বৰা কুস্ম আদৰণি জনোৱাৰ লগতে এখনি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে জাতীয় সংগঠনটোৱে। সভাত সভাপতিত্ব কৰে জিলা সভাপতি অপূৰ্ব দাসে। আনহাতে অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দীপমণি বৰুৱা, জিলা কাৰ্যনিৰ্বাহক জিতু ফুকন, কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি জিতুল ৰাজখোৱাকে ধৰি সংগঠনটোৰ বৃহৎ সংখ্যক বিষয়ববীয়াই অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও উক্ত সভাতে অপূৰ্ব দাসক সভাপতি আৰু অমিত বসুমতাৰীক সম্পাদক হিচাপলৈ এখনি নতুন জিলা সমিতি গঠন কৰা হয়। ইয়াৰ পিছতে বিয়লি সদৌ অসম ভিত্তিত প্ৰথম বাৰ্ষিক এদিনীয়া নৈশ ভলীবল প্ৰতিযোগিতাও অনুষ্ঠিত হয়। কাৰ্বি আংলং জিলাৰ ডকপকাৰ পৰা নেত্ৰ কমল শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। 25-27 বৰ্ষৰ বাবে সমিতি গঠন কৰি দিছে। এই নতুন সমিতিখনৰ সভাপতি হিচাপে অপূৰ্ব দাস ডাঙৰীয়াক দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত কৰিছে। সাধাৰণ সম্পাদক হিচাপে অমিত বসুমতাৰীক নিৰ্বাচিত কৰিছে। আৰু আমি প্ৰথমতেই সভাপতি অপূৰ্ব দাস আৰু সাধাৰণ সম্পাদক অমিত বসুমতাৰীৰ নেতৃত্বত যিখন কাৰ্বি আংলং জিলা সমিতি গঠন হৈছে, সেই নতুন সমিতিখনক আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু আজি প্ৰতিনিধি সভাত যথেষ্টকেইটা বিষয়ৰ ওপৰত আলোচনা হৈছে। আহি থকা দিনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমাৰ যি লক্ষ্য, আমি অসমীয়া জাতিৰ সাংবিধানিক সুৰক্ষা পাবৰ বাবে আমি যি সংগ্ৰাম আগবঢ়াই ৰাখিছোঁ, সেই সংগ্ৰামখনত কাৰ্বি আংলং জিলা সমিতিয়ে শক্তিশালীভাৱে তেওঁলোকে অংশগ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ইয়াৰ লগতে তেওঁলোকক আমি আহ্বান জনাইছোঁ যে কাৰ্বি আংলং জিলাৰ প্ৰতিটো সমস্যা, জাতিৰ জনগোষ্ঠীৰ প্ৰতিটো বিষয়ত আহি থকা দিনত কাৰ্বি আংলং জিলা সমিতিখনে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ কাৰণে আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ আজি নৱম দ্বিবাৰ্ষিক অধিৱেশন আছিল। এইবাৰ কাৰ্বি আংলং জিলা সমিতিৰ সৌজন্যত আৰু হাওড়াঘাট আঞ্চলিক সমিতিৰ সহযোগত আজি নৱম দ্বিবাৰ্ষিক অনুষ্ঠানটি আয়োজন কৰা হৈছে হাওড়াঘাট ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত। আৰু প্ৰথমবাৰৰ কাৰণে নৱনিৰ্বাচিত সম্পাদক হিচাপে মোক নিৰ্বাচিত কৰিছে প্ৰত্যেকখন আঞ্চলিকে। তাৰ বাবে প্ৰত্যেকখন আঞ্চলিককে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত যি মোক দায়িত্ব দিছে, সেই দায়িত্ব মই নিস্বাৰ্থভাৱে আৰু সবলভাৱে যাতে সক্ৰিয়ভাৱে কৰি যাবলৈ চেষ্টা কৰিম, তাৰে কামনা কৰিম।